শ্ৰীজনগ্ৰাম সমষ্টিৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰেজাউল কৰিম চৰকাৰে সংখ্যালঘু ৰাইজৰ হকে মাত মতা একমাত্ৰ দল এআইইউডিএফ আৰু কংগ্ৰেছ বিজেপি কোনো দলে সংখ্যালঘু হৈ মাত নামাতে কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ কথা কোনোদিনেই চিন্তা নকৰিলে কংগ্ৰেছত যোগদান কৰি মই মানসিকভাৱে কষ্ট পাইছিলোঁ মই বিবেকক সুধি কংগ্ৰেছ ত্যাগ কৰিছিলোঁ মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ আমি পুনৰ জনাবলৈ চেষ্টা কৰিম শ্ৰীজনগ্ৰাম সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰেজাউল কৰিমে সংখ্যালঘু ৰাইজৰ হকে মাত মতা একমাত্ৰ দল হৈছে এআইইউডিএফ দল আৰু কংগ্ৰেছ বিজেপি কোনো দলে সংখ্যালঘু হৈ মাত নামাতে কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ কথা কোনোদিনে চিন্তা নকৰিলে কংগ্ৰেছত যোগদান কৰি মই মানসিকভাৱে কষ্টহে পাইছিলোঁ মই বিবেকক সুধি কংগ্ৰেছ ত্যাগ কৰিছিলোঁ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে এজন আত্মসন্মান থকা স্বাভিমানী জাতি প্ৰেম থকা মানুহে এনে যি ধৰণে কথাবিলাক কৈছিলে সেই কথাবিলাক সহ্য কৰি কোনো থাকিব নোৱাৰে আপুনি নোৱাৰে ময়ো নোৱাৰোঁ কাৰণ সকলোৰে এটা এটা আত্মসন্মান সকলোৰে আছে গতিকে মই কংগ্ৰেছ কিয় এৰিব লগা হৈছিলে চাওক স্পষ্টকৈ আপোনালোকক সংবাদমেলত জনাইছোঁ যিজন মানুহে আজি সংখ্যালঘুৰ ভোট লৈ এমপি হৈছে তেওঁ যেতিয়া ক'ব 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি তাৰ উপৰিও দেখিছে নহয় আপোনাৰ পত্ৰ লিখা কিছুমান বিধায়ক আছে মই নাম ক'বলৈ নাযাওঁ যিহেতু মই এইটো এৰিয়ে দিছোঁ যেহেতু মই নাম ক'বলৈ নাযাওঁ যে বহি বহি কেৱল পত্ৰই লিখি থাকিলে কিন্তু সেই পত্ৰ লিখা বিধায়কবিলাকে এজন সামান্যতম এটা ল'ৰা তেওঁক 4 পেজৰ পত্ৰ লিখিব লগা হ'ল গতিকে এই কথা বাৰ্তাবিলাকে আচলতে মোক হাৰ্ম কৰিছে গতিকে আৰু মই যিহেতু দেখিছোঁ যে আচলতে তাতে কথা ক'ব নোৱাৰি মুখ খুলিব নোৱাৰি তাতে সৰু সৰু কথাটো অনুমতি ল'ব লাগে গতিকে তেনেকুৱা এটা পৰিৱেশত থকাতকৈ মুক্ত মনে অসমৰ হৈ অসমৰ সংখ্যালঘু জনগণৰ হৈ মানুহৰ হৈ কথা ক'ব পৰা প্লেটফৰ্মটো মই কিয় বাছি ল'লোঁ যাতে মই মুক্ত মনে মই মানুহৰ মনৰ বেদনাটো মুকলিভাৱে চৰকাৰৰ সন্মুখত বলিষ্ঠভাৱে দাঙি ধৰিব পাৰোঁ যি আশাৰে গৌৰৱ গগৈ ডাঙৰীয়াই অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে সেই পথ ইতিমধ্যে তেওঁৰেই কাষত থকা মানুহখিনি ৰুদ্ধ কৰি ৰাখিছে গতিকে স্পষ্টকৈ কৈছোঁ দিন আহক সময় আহক এজন ভূপেন বৰা কৈছে মই যিহেতু সকলো কথাখিনি খুলি কৈছোঁ যে ক'ত কি আছে মই কিন্তু খাজানাটো দেখাই দিছোঁ ক'ত কি আছে গতিকে সময়ে আপোনালোকে গম পাব অসমবাসী ৰাইজক গম পাব কোন খাজানা কোনপিনে গতি কৰি আছে গতিকে সেইটোৱে প্ৰমাণ কৰিব